ধুবুৰী জিলাৰ চাপৰ সদ্য দল ত্যাগী কংগ্ৰেছ নেতা নুৰ ছফিকুল ৱাজিদৰ নেতৃত্বত চাপৰত বয়কট ৰকিবুল হুছেইন কাৰ্যসূচী ৰূপায়ণ। বিশাল বাইক ৰেলীৰ বয়কট ৰকিবুল হুছেইন শ্লোগান যুৱ কংগ্ৰেছ আৰু NSUI কৰ্মীৰ। নেতাগৰাকীৰ লগত সংগতি সমষ্টিটোৰ যুৱ কংগ্ৰেছী আৰু NSUIৰ প্ৰায় 5 শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰিলে বাইক ৰেলীত। ইয়াৰ উপৰি ত্যাগ কৰে যুৱ কংগ্ৰেছৰ আৰু NSUIৰ সদস্য পদ। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মাজত চলিছে দলীয় অন্তকণ্ডল। এজনৰ পিছত আনজন নেতাই সংগ এৰিছে ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ বিৰোধিতাৰে এতিয়া একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি নামি পৰিছে বদৰুদ্দিন আজমলৰ নিৰ্বাচনী প্ৰচাৰত। এফালে যদি কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিত মাৰাথন নিৰ্বাচন প্ৰচাৰ চলাইছে, আনফালে একাংশ দলীয় সতীৰ্থই চিপৰাং মৰা ৰাজনীতিৰে হলঠেকত পেলাবলৈ চেষ্টা চলাইছে। কিছুদিন পূৰ্বে দিছপুৰত সংবাদ মেল অনুষ্ঠিত কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে নুৰ ছফিকুল ৱাজিদে। পদত্যাগ কৰাৰ পিছতে ৱাজিদে নিজ সমষ্টিটোৰ পৰা তথা চাপৰস্থিত বাসভৱনত উপস্থিত হোৱা নেতাগৰাকীক সংগ দি প্ৰায় 5 শতাধিক যুৱ কংগ্ৰেছ আৰু NSUIৰ কৰ্মীয়ে দল ত্যাগ কৰি বয়কট ৰকিবুল হুছেইন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰকিবুল হুছেইন মুৰ্দাবাদ, ৰকিবুল হুছেইন গৌবেক আদি বিভিন্ন শ্লোগানেৰে চাপৰৰ গান্ধী ময়দানৰ পৰা বিলাসীপাৰালৈ এক বিশাল বাইক ৰেলী উলিয়ায়। ইয়াৰ উপৰি নুৰ ছফিকুল ৱাজিদে ৰকিবুল হুছেইনৰ বিৰোধিতাৰে বিস্ফোৰক মন্তব্য আগবঢ়োৱাৰ লগতে ধুবুৰীবাসী ৰাইজক ৰকিবুলক ভোট নিদিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। মানে আমাৰ চাপৰ অঞ্চলৰ আৰু গোটেই আমাৰ সমষ্টিৰ বিভিন্ন স্তৰৰ আমাৰ NSUI আৰু ইউথ কংগ্ৰেছৰ যিসকল আমাৰ সদস্য, এক্টিভ সদস্য, মই যে ৰেজিগনেশ্যন কৰিছোঁ আপোনালোকে সকলোৱে জানে। গতিকে ৰেজিগনেশ্যনৰ অন্তত মোক সঁহাৰি জনাই তেখেতসকলৰ ৰেজিগনেশ্যন কৰিবৰ কাৰণে ৰেডি। আজি 500 ল'ৰা NSUI আৰু ইউথ কংগ্ৰেছৰ তেখেতসকলে স্বইচ্ছাই এই সংগ্ৰামত ৰকিবুল হুছেইনৰ এগেইনষ্টত তেখেতক আমাৰ ধুবুৰীৰ ৰাজনৈতিক স্বতন্ত্ৰতাৰ যি আমাৰ যুদ্ধ, এই যুদ্ধত ৰকিবুল হুছেইনৰ যে তেখেতৰ যি আমাৰ তেওঁৰ স্বৈৰাচাৰিতা, সেই স্বৈৰাচাৰিতাৰ ওপৰত অসন্তুষ্ট হৈ তেখেতৰ বিৰুদ্ধে আমি একজোট হৈ আমি চবতে ইয়াতে সন্মিলিত হৈছোঁ আৰু এইটো সিদ্ধান্ত আমি লৈছোঁ যে আমি ৰকিবুল হুছেইনৰ লগত নাই আৰু ৰকিবুল হুছেইনক যাতে ধুবুৰী লোকসভাৰ সৰ্বস্তৰৰ আমাৰ জনসাধাৰণে তেখেতক যাতে চাট নিদিয়ে, লগ নিদিয়ে, তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। চাওক, ভোট ৰাইজৰ আৰু জনসাধাৰণৰ অধিকাৰ। আমি ৰকিবুল হুছেইনক ভোট দিব নালাগে এই কথাটো আমি একেবাৰে কণ্ঠৰে আমি এই কথাটো আমি কৈ আছোঁ। গতিকে ৰকিবুল হুছেইনক যদি ভোট দিব নালাগে, কাৰণটো হ'ল যে ৰকিবুল হুছেইনে আমাৰ ইনচাৰ্জ মন্ত্ৰী আছিলে। ইনচাৰ্জ মন্ত্ৰী থকাৰ সময়ত আৰু বিগত দিনছোৱাত তেখেতে অসমৰ মন্ত্ৰীসভাৰ শক্তিশালী কেবিনেট মন্ত্ৰী আছিলে। তেখেতে আমাৰ ধুবুৰী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু সংখ্যালঘু জনসাধাৰণৰ কাৰণে কেতিয়াও মাত মাতা নাই। সেই গতিকে যি দলে আমাৰ সংখ্যালঘু বা বিভিন্ন স্তৰৰ জনসাধাৰণৰ স্বাৰ্থত মাত মাতিব চেষ্টা কৰে বা অলপ হ'লেও চেষ্টা কৰিছে, সেই দলকেই ভোট দিবৰ কাৰণে আমি আহ্বান জনাম। ৰকিবুল হুছেইনৰ এই ধুবুৰী জিলা সোণৰ কণীৰ হাঁহৰ যি তেখেতৰ থিয়ৰী আৰু ধুবুৰীৰ ৰাজনীতিত তেখেতে যিটো মানে তেখেতৰ যিটো উদ্দেশ্য যে আমাৰ ধুবুৰী লোকসভাখনত তেখেতৰ স্বৈৰাচাৰিতা চলাই যাব, তেখেতৰ ইচ্ছা আৰু মায়মতালিৰে তেখেতৰ কিছু সংখ্যক মানুহক লগত লৈ যি ৰাজনীতি কৰাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যক মানুহে স্পষ্ট হৈ গৈছে। আৰু সেই গতিকে আপোনালোকে চাব পাৰে আজি 5 শতাধিক আমাৰ ইউথ কংগ্ৰেছ NSUIৰ সদস্যই যে আকস্মিক ওলাই আহিছে। ইয়াতে স্পষ্ট হৈছে যে যুৱচামৰ মাজত এইটো তেখেতসকলে অত্যন্ত আৱেগিক হৈছে যে ৰকিবুল হুছেইনৰ ৰাজনীতি আমি এইবাৰ ধুবুৰীত আমি দা এণ্ড কৰি দিম।